বন্ধুসকল, আপোনালোকে যদি চাকৰি বিচাৰি আছে আৰু চাকৰি পোৱাৰ সত্ত্বেও যদি আপোনালোকে 1 নম্বৰ আধা নম্বৰ কাৰণে ফেইল হৈ গৈছে আৰু যিসকল নতুনকৈ এপ্লাই কৰি থৈছে তেওঁলোকে ভিডিঅ'টো এবাৰ সম্পূৰ্ণকৈ চাব। আপোনালোকে যোনদিনাখন ইণ্টাৰভিউ হ'ব সেইদিনাখন এই দুটা কাম কৰি থৈ যাব, নিশ্চয় আপুনি চাকৰি লাভ কৰিব। বন্ধুসকল, আহক এই দুটা কামনো কি জানি লওঁ আহক। আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, এই দুটা কথানো কি জানি লওঁ আহক। বন্ধুসকল, ভাগৱত গীতাত এই দুটা কথা উল্লেখ কৰা আছে। বন্ধুসকল, আপোনালোকে যোনদিনাখন ইণ্টাৰভিউ দিবলৈ যাব সেইদিনাখন এই দুটা কাম কৰি থৈ যাব, আপোনালোকে নিশ্চয় চাকৰি লাভ কৰিব। বন্ধুসকল, আপোনালোকে যোনদিনাখন ইণ্টাৰভিউ দিবলৈ যাব সেইদিনাখন ৰাতিপুৱা সোনকালে উঠি বগা 3 পাহ ফুল লৈ আৰু মাটি চাকি এগছ লৈ আপোনালোকৰ য'ত ঘৰুৱা থান আছে তাত গৈ 3 পাহ ফুল থৈ মাটি চাকিটো জ্বলাই ল'বা আৰু আপুনি যোনজন ভগৱানক মানে তেওঁৰ নাম আপুনি এটা উশাহতে 5 বাৰকৈ ল'ব আৰু এই কামটো কৰাৰ পাছত আপুনি ইণ্টাৰভিউ দিবলৈ যোৱা সময়তো ভগৱান শনি নামত আপুনি ক'লা সূতা এডাল লৈ আপোনাৰ হাতত এটা উশাহতে 3 গাঁঠি মাৰি বান্ধি ল'ব আপোনাৰ হাতত। এই কাম দুটা কৰি থৈ ইণ্টাৰভিউ দিবলৈ গ'লে আপোনাৰ গাত যিটো গ্ৰহগতি থাকে সেই গ্ৰহগতি কাট খায়। আপুনি নিশ্চয় এই দুটা কাম কৰি থৈ ইণ্টাৰভিউ দিবলৈ যাব আৰু এই দুটা কাম কৰি থৈ গ'লে আপুনি নিশ্চয় চাকৰি পাব। ধন্যবাদ।